আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিওটোত ব্ৰিটিছ শাসিত ভাৰতৰ ভাইসৰয়সকলৰ নামসমূহ উল্লেখ কৰা হ'ল। ভাৰতৰ প্ৰথমগৰাকী ভাইসৰয় আছিল লৰ্ড কেনিং। এই ভাইসৰয় পদক পূৰ্বতে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বুলি জনা গৈছিল। ভাইসৰয় হিচাপে লৰ্ড কেনিঙৰ কাৰ্যকাল আছিল 1858 চনৰ পৰা 1862 চনলৈকে। লৰ্ড কেনিঙৰ সম্পূৰ্ণ নামটো হ'ল চাৰ্লছ কেনিং। ভাৰতৰ দ্বিতীয়গৰাকী ভাইসৰয় হৈছে লৰ্ড এলজিন বা জেমছ ব্ৰুচ। ভাইসৰয় হিচাপে লৰ্ড এলজিনৰ কাৰ্যকাল আছিল 1862 চনৰ পৰা 1863 চনলৈকে। ভাৰতৰ তৃতীয়গৰাকী ভাইসৰয় হৈছে লৰ্ড লৰেন্স বা জন লৰেন্স। লৰ্ড লৰেন্সৰ কাৰ্যকাল আছিল 1864 চনৰ পৰা 1869 চনলৈকে। লৰ্ড মেয় বা ৰিচাৰ্ড ব্ৰুক। লৰ্ড মেয়ৰ কাৰ্যকাল আছিল 1869 চনৰ পৰা 1872 চনলৈকে। লৰ্ড নৰ্থব্ৰুক বা থমাছ বেৰিং। ভাইসৰয় হিচাপে লৰ্ড নৰ্থব্ৰুকৰ কাৰ্যকাল আছিল 1872 চনৰ পৰা 1874 চনলৈকে। লৰ্ড লিটন বা ৰবাৰ্ট বুলৱাৰ লিটন। লৰ্ড লিটনৰ ভাইসৰয় হিচাপে কাৰ্যকাল আছিল 1876 চনৰ পৰা 1880 চনলৈকে। লৰ্ড ৰিপন বা জৰ্জ ৰবিনছন। লৰ্ড ৰিপনৰ ভাইসৰয় হিচাপে কাৰ্যকাল আছিল 1880 চনৰ পৰা 1884 চনলৈকে। লৰ্ড ডাফেৰিন বা ফ্ৰেডৰিক হেমিল্টন টেম্পল ব্লেকউড। লৰ্ড ডাফেৰিনৰ ভাইসৰয় হিচাপে কাৰ্যকাল আছিল 1884 চনৰ পৰা 1888 চনলৈকে। লৰ্ড লেন্সডাউনি বা হেনৰি পেটি ফিটজমৰিছ। লৰ্ড লেন্সডাউনিৰ ভাইসৰয় হিচাপে কাৰ্যকাল আছিল 1888 চনৰ পৰা 1894 চনলৈকে। লৰ্ড এলজিন দ্বিতীয় বা ভিক্টৰ আলেকজেণ্ডাৰ ব্ৰুচ। লৰ্ড এলজিন দ্বিতীয়ৰ ভাইসৰয় হিচাপে কাৰ্যকাল আছিল 1894 চনৰ পৰা 1899 চনলৈকে। লৰ্ড কাৰ্জন বা জৰ্জ কাৰ্জন। লৰ্ড কাৰ্জনৰ ভাইসৰয় হিচাপে কাৰ্যকাল আছিল 1899 চনৰ পৰা 1905 চনলৈকে। লৰ্ড মিণ্টো দ্বিতীয় বা গিলবাৰ্ট এলিয়ট মুৰে কিনিমাউণ্ট। লৰ্ড মিণ্টো দ্বিতীয়ৰ ভাইসৰয় হিচাপে কাৰ্যকাল আছিল 1905 চনৰ পৰা 1910 চনলৈকে। লৰ্ড হাৰ্ডিং দ্বিতীয় বা চাৰ্লছ হাৰ্ডিং। লৰ্ড হাৰ্ডিং দ্বিতীয়ৰ ভাইসৰয় হিচাপে কাৰ্যকাল আছিল 1910 চনৰ পৰা 1916 চনলৈকে। লৰ্ড চেমছফৰ্ড বা ফ্ৰেডৰিক চেমছফৰ্ড। লৰ্ড চেমছফৰ্ডৰ ভাইসৰয় হিচাপে কাৰ্যকাল আছিল 1916 চনৰ পৰা 1921 চনলৈকে। লৰ্ড ৰিডিং বা ৰুফুছ আইজাক। লৰ্ড ৰিডিঙৰ ভাইসৰয় হিচাপে কাৰ্যকাল আছিল 1921 চনৰ পৰা 1926 চনলৈকে। লৰ্ড আৰউইন বা এডৱাৰ্ড ফ্ৰেডৰিক লিনলিউড। লৰ্ড আৰউইনৰ ভাইসৰয় হিচাপে কাৰ্যকাল আছিল 1926 চনৰ পৰা 1929 চনলৈকে। লৰ্ড উইলিংডন বা ফ্ৰিমেন থমাছ। লৰ্ড উইলিংডনৰ ভাইসৰয় হিচাপে কাৰ্যকাল আছিল 1931 চনৰ পৰা 1936 চনলৈকে। লৰ্ড লিনলিথগো বা ভিক্টৰ হফ। লৰ্ড লিনলিথগোৰ ভাইসৰয় হিচাপে কাৰ্যকাল আছিল 1936 চনৰ পৰা 1943 চনলৈকে। লৰ্ড ৱেভেল বা আৰ্কিবেল্ট ৱেভেল। লৰ্ড ৱেভেলৰ ভাইসৰয় হিচাপে কাৰ্যকাল আছিল 1943 চনৰ পৰা 1947 চনলৈকে। আৰু পৰাধীন ভাৰতৰ শেষৰগৰাকী ভাইসৰয় আছিলে লৰ্ড মাউণ্ট বেটেন বা লুইচ মাউণ্ট বেটেন। লৰ্ড মাউণ্ট বেটেনৰ ভাইসৰয় হিচাপে কাৰ্যকাল আছিল 21 ফেব্ৰুৱাৰী 1947 চনৰ পৰা 15 আগষ্ট 1947 চনলৈকে। ভিডিওটো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিওটো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।